নমস্কাৰ মোৰ নাম কৌস্তভ আৰু পুনৰবাৰ সকলোকে মোৰ ইউটিউব চেনেলৰ প্লেটফৰ্মলৈ স্বাগতম জনাইছোঁ পোনপ্ৰথমে সকলোকে ধন্যবাদ জনাইছোঁ যে কালি 1K ছাবস্ক্ৰাইবাৰ ফেমিলিৰ যেটো বেঞ্চমাৰ্ক হেতু কমপ্লিট হ'ল মোৰ চেনেলে সো তাৰ কাৰণে সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ সকলোৱে যাতে আগলৈও এনেকৈ মোৰ চেনেলটো ফলো কৰে যেহেতু মোৰ এই চেনেলটোত মই এক্সাম ৰিলেটেড নটিফিকেশ্যন নিউজ এডমিশ্যন ৰিলেটেড নটিফিকেশ্যন এণ্ড সকলোখিনি দি যাওঁ গতিকে তোমালোকৰ কোনোবা ফ্ৰেণ্ড যদি আছে যাৰ লগত তোমালোকে শ্বেয়াৰ কৰিব পাৰা তেওঁলোকৰ লগতো শ্বেয়াৰ কৰিবা ওকে সো আজিৰ ভিডিঅ'ত আমি আমাৰ যি প্ৰিভিয়াছ ইয়াৰ সিৰিজ চলি আহিছিলে আমাৰ সো প্ৰিভিয়াছ ইয়াৰ সিৰিজ আমি কৰি আহিছিলোঁ ফৰ CEE AAU এন্ট্ৰেন্স এক্সামৰ কাৰণে কেমিষ্ট্ৰি স্পেচিফিকেলি বাট তেজপুৰ ইউনিভাৰ্চিটিয়েটো এন্ট্ৰেন্স এক্সাম নাপাতে যদি পাতিলেহেঁতেন তাৰ কাৰণেও হেল্পফুল হ'ল হয় কটন ইউনিভাৰ্চিটিয়ে এন্ট্ৰেন্স পতাৰ খুব বেছি চান্স আছে অফিচিয়েল নটিফিকেশ্যন আহিবলৈ এতিয়াও বাকী আছে সো কটন ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্স এক্সামৰ কাৰণে ফৰ কেমিষ্ট্ৰি আণ্ডাৰ গ্ৰেজুৱেট এডমিশ্যন তাৰ কাৰণেও হেল্পফুল হ'ব এইকেইটা সিৰিজ গতিকে আপ টু পাৰ্ট 5 মোৰ চেনেলত অলৰেডি আছে আৰু মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম তোমালোকে গৈ চাব পাৰা এটা চাই ল'বা আৰু আমি আজি পাৰ্ট 6 কৰিব যাম আৰু 5টা নতুন কুৱেশ্যন ডিছকাছ কৰিম ফ্ৰম CEE প্ৰিভিয়াছ ইয়াৰ ওকে আৰু দেৰি নকৰি আমি মূল ভিডিঅ'লৈ আগবাঢ়ো ওকে প্ৰথম কুৱেশ্যন আছে যে ইন হুইচ অফ দ্য ফলোয়িং টাইপ অফ ৰিয়েকশ্যন অপটিকেলি এক্টিভ এলকিল হেলাইডছ আৰ একম্পেনিড বাই ৰেচিমাইজেশ্যন সো সুধিছে যে কোন এই চাৰিটা টাইপ অফ ৰিয়েকশ্যন দিয়া আছে SN1, SN2, E2 and E1 সো আমাক কুৱেশ্যনটো সুধিছে যে এই চাৰিটা টাইপৰ ৰিয়েকশ্যনৰ ভিতৰত কোনটো ৰিয়েকশ্যনত কি হয় অপটিকেলি এক্টিভ এলকিল হেলাইডৰ ৰেচিমাইজেশ্যন হয় ওকে সো এতিয়া আমি চাওঁ এটা কথা যে SN1 আৰু SN2 ওকে এই দুটা মানে কি হয় সাবস্টিটিউশন ৰিয়েকশ্যন SN1 ইউনিমলিকুলাৰ আৰু সাবস্টিটিউশন ৰিয়েকশ্যন বায়'মলিকুলাৰ সো ধৰা এনেকুৱা ধৰণৰ হয় জেনেৰেলি ধৰা এটা লিভিং গ্ৰুপ থাকে আৰ গ্ৰুপৰ লগত তাত আমি এটা নিউক্লিঅ'ফাইল দিওঁ আৰু নিউক্লিঅ'ফাইলটোৱে কি কৰে এই যেটো নিউক্লিঅ'ফাইলক লিভিং গ্ৰুপটোক ৰিপ্লেস কৰে সো এইটো হয় সাবস্টিটিউশন ৰিয়েকশ্যন কিন্তু E1 and E2 এই দুটা হয় এলিমিনেশ্যন ৰিয়েকশ্যন এলিমিনেশ্যন ৰিয়েকশ্যন আৰু ইয়াত সদায় কি মোস্টলি এলকিল হেলাইডৰ এলিমিনেশ্যন ৰিয়েকশ্যনৰ দ্বাৰা কি ফৰ্ম হয় এলকিন ফৰ্ম হয় এলকিন আৰু এলকিন বিলাক কি হয় sp2 হাইব্ৰিডাইজ হয় sp2 হাইব্ৰিডাইজ সো দে আৰ প্লেনাৰ কাৰণ জানা যায় sp2 হাইব্ৰিডাইজ হলে সেই কাৰ্বনটো কি হয় প্লেনাৰ হয় আৰু sp2 হাইব্ৰিডাইজত আমি ৰেচিমিক এবোৰ ৰেচিমাইজেশ্যন অৰ ধৰা এনানচিওমাৰ এইবোৰ কথা ডিফাইন কৰিব নোৱাৰো কাৰণ অপটিক্যালি হি ইনএক্টিভ হয় কাৰণ প্লেনাৰে যেতিয়া হয় গতিকে হি অপটিক্যালি এক্টিভ হ'ব নোৱাৰে okay so these things are not defined for elimination reaction so একদম আমি সিধা সিধি E1 আৰু E2 এই দুটা অপচনক আমি আউট কৰি দিলো so আমাৰ অপচন যেটা হ'ব হেটা আইদাৰ SN1 হ'ব নহলে SN2 হয় so আমি ফাৰ্স্ট চাওঁ যে SN1 ৰিয়েকশ্যন কি হয় সকলোৱে জানা যে কাৰ্বকেটায়ন ফৰ্ম হয় SN1 ৰিয়েকশ্যনত এটা কাৰ্বন থাকে ধৰি লোৱা এটা টাৰচাৰি বিউটাইল ধৰো আমি যেটো কাৰ্বকেটায়ন ফৰ্ম হ'ব এটা আমি CH3 দিলো ইয়াত এটা আমি above the plane দিলো CH3 আৰু এটা below the plane CH3 দিলো আৰু এটা লিভিং গ্ৰুপ ধৰি লোৱা ব্ৰোমিন ওকে প্ৰথমতে কি হয় এনেকুৱা টাইপৰ ৰিয়েকশ্যনত যত ষ্টেবল কাৰ্বকেটায়ন ফৰ্ম হোৱাৰ চান্স থাকে এই যেটো লিভিং গ্ৰুপ কি এটা লিভ কৰে আৰু কি ফৰ্ম হ'ব তেতিয়া কাৰ্বকেটায়ন ফৰ্ম হ'ব CH3 although এনেকে ওয়েটস ডেছত লিখা এটা প্লেনাৰ ষ্ট্ৰাকচাৰৰ কাৰণে একো ভ্যালু মিনিং নাই ষ্টিল তোমালোকে যাতে কনফিউজ নোহোৱা হেতু কাৰণে লিখিছো সো এতিয়া যদি চাও এই যেটো হাইব্ৰিডাইজেশ্যন হয় ইয়াৰ তাৰ হ'ব sp2 আৰু ইয়াত এটা পজিটিভ চাৰ্জ আহিব আৰু এই যেটো কাৰ্বকেটায়ন ইয়াৰ হাইব্ৰিডাইজেশ্যন ইয়াৰ sp3 আৰু ইয়াৰ sp2 আৰু sp2 হলে ইয়াৰ ষ্ট্ৰাকচাৰটো কি হয় প্লেনাৰ মানে জ্যামিতিটো কি হয় এটা প্লেনাৰ ট্ৰাইগোনাল প্লেনাৰ হয় মানে ই গুটেগিটা মলিকিউল কি হ'ব গুটেগিটা কাৰ্বন এটলিষ্ট গুটেগিটা কাৰ্বন কাৰণ এইগিটা sp3 হাইব্ৰিডাইজ হয় কিন্তু মাজৰ সেন্ট্ৰাল কাৰ্বনটো কি হয় sp2 গতিকে এই এটলিষ্ট গুটেগিটা কাৰ্বন কিহত থাকিব এখন প্লেনত থাকিব এতিয়া নেক্সট ষ্টেপত কি আহিব নেক্সট ষ্টেপত আহিব আমাৰ নিউক্লিঅ'ফাইল ওকে এতিয়া নিউক্লিঅ'ফাইলটোৰ দুটা ওয়ে আছে এটেক কৰা ধৰি লোৱা এখন কাগজখনৰ ওপৰত এই মলিকিউলটো পৰি আছে কাৰ্বকেটায়নটো সো ইয়াৰ সব দুটা ওয়ে যে এটা হি কাগজখনৰ ওপৰেদি বা মানে ফ্ৰম টপ হি এটেক কৰিব পাৰে হয়নে আৰু এটা সেকেন্ড অপচন কি হি ফ্ৰম বিলো এটেক কৰিব পাৰে ফ্ৰম বিলো
দ্য প্লেন হি ফ্ৰম বিল' দ্য প্লেন হি এটেক কৰিব পাৰে আৰু এই দুটা ক্ষেত্ৰত দুটা বেলেগ বেলেগ প্ৰডাক্ট ফৰ্ম হ'ব মানে সিহঁত দুটা আইচোমাৰ ফৰ্ম হ'ব সিহঁতৰ সকলোখিনি একেই হ'ব কিন্তু সিহঁতৰ যিটো অপটিকেল এক্টিভিটি হ'ব অপটিকেল এক্টিভিটিটো ডিফাৰেণ্ট হ'ব চ' এটা প্ৰডাক্ট কি ফৰ্ম হ'ব এটা প্ৰডাক্ট জাষ্ট এই যিটো আমি ছাবষ্ট্ৰেট লৈছিলোঁ এলকিল হেলাইড তাৰ নিচিনা ষ্টেৰিঅ' থকা এটা প্ৰডাক্ট ফৰ্ম হ'ব এইটো CH3 এইটো CH3 আৰু এইটো ইয়াত নিউক্লিঅ'ফাইল লাগি যাব কিন্তু এটা প্ৰডাক্ট উল্টা হৈ যাব নিউক্লিঅ'ফাইলটো এইটো ছাইডে লাগিব আৰু ইয়াত ধৰা CH3 CH3 দুটা প্ৰডাক্ট ফৰ্ম হ'ব অ'কে আৰু এই দুটা প্ৰডাক্ট A আৰু B ইহঁত দুটা কি হয় এনানচিঅ'মাৰ হয় এনানচিঅ'মাৰ নন ছুপাৰ ইম্পজিবল কি হয় অপটিকেল আইচোমাৰক কি কয় এনানচিঅ'মাৰ বুলি কয় অ'কে চ' এতিয়া এই A আৰু B এতিয়া চোৱা এই ওপৰেদি এটেক কৰাৰ চান্সো কিমান 50% আৰু তলেদি এটেক কৰাৰ চান্সো কি হয় 50% গতিকে এই যিটো প্ৰডাক্ট ফৰ্ম হ'ব দুইটা সমান এমাউণ্টৰ ফৰ্ম হ'ব 50% এণ্ড 50% আৰু ইহঁতৰ যিটোটা অপটিকেল কেৰেক্টাৰ ইয়াৰ যিটো অপটিকেল কেৰেক্টাৰ ধৰি লোৱা ইয়াৰ দুইটাৰ অপটিকেল কেৰেক্টাৰ কি হয় অপটিকেল কেৰেক্টাৰ দুইটাৰ অপজিট হয় আৰু অপজিট হোৱাৰ লগতে ইয়াৰ অপটিকেল মানে ই যিটো অপটিকেল এক্টিভিটি দেখাব তাৰ অপটিকেল এক্টিভিটিটো কেনচেল আউট কৰি দিব আৰু টোটেল যিটো মিক্সাৰ হ'ব মানে ইহঁতি ইণ্ডিভিজুৱেলি অপটিকেলি এক্টিভ কিন্তু যেতিয়া 50-50%ত থাকিব সমান সমান এমাউণ্টত থাকিব তেতিয়া কি হ'ব যে এটাৰ অপটিকেল এক্টিভিটিটো সিটোৱে কি কৰিব কেনচেল কৰি দিব আৰু কেনচেল কৰি দিয়াৰ লগতে লগে লগে যিটো মিক্সাৰ থাকিব সি কি হ'ব অপটিকেলি ইনএক্টিভ হ'ব আৰু এনেকুৱা ধৰণৰ অপটিকেলি ইনএক্টিভ মিক্সাৰ য'ত 50% দুটা এনানচিঅ'মাৰ থাকে তাক কি কয় ৰেচিমিক মিক্সাৰ আৰু এই যিটো প্ৰচেছ এইটোকে কয় ৰেচিমাইজেশ্যন কয় চ' আমাক এইটোৱে সুধিছিলে যে কোনটো মেকানিজিমত তোমাৰ ধৰা কোনটো পাথৱেদি আমাৰ কি হ'ব ৰেচিমাইজেশ্যন হ'ব অপটিকেলি এক্টিভ এলকিল হেলাইড চ' কি হ'ব এতিয়া SN1 পাথটো আৰু SN2 পাথটোত সদায় মনত থবা কি হয় তাত ইনভাৰ্জনৰ কনফিগুৰেশ্যন হয় কাৰণ বেক চাইডেদি এটেক কৰে যিটো নিউক্লিঅ'ফাইল হয় সি লিভিং গ্ৰুপ থকাৰ চ' তাৰ যিটো কনফিগুৰেশ্যন হয় প্ৰডাক্ট ৰিয়েজেণ্টৰ যিটো ছাবষ্ট্ৰেটৰ যিটো কনফিগুৰেশ্যন হয় সেই প্ৰডাক্টত উল্টা হৈ যায় সেইকাৰণে তাক কয় ইনভাৰ্জন অফ কনফিগুৰেশ্যন আৰু SN1ত সদায় হয় ফৰ্মেশ্যন অফ ৰেচিমিক মিক্সাৰ অৰ ৰেচিমাইজেশ্যন চ' অপশ্যন তোমালোকে পাই গ'লা কোনটো হ'ব কাৰেক্ট আনচাৰ পাই গ'লা আমি এতিয়া ইয়াত চাই লওঁ কোনটো হ'ব অ'কে ইয়াত এটা টিক দিয়াৰ অপশ্যন থাকে হ'বলা অ'কে থাকে ইয়াত আমি টিক দি দিম কোনটো হ'ব আমাৰ টিকত ক্লিক কৰি লওঁ SN1 অ'কে চ' প্ৰথমটো কাৰেক্ট হৈ গ'ল নেক্সট কুৱেশ্যন দ্য কাৰেক্ট অৰ্ডাৰ অফ বেচিক ষ্ট্ৰেংথ অফ পেৰানাইট্ৰ'এনিলিন পেৰাব্ৰম'এনিলিন এণ্ড পেৰাটলিউডিন চ' আমাক তিনিটা বেছ দিলে তিনিটা এনিলিন দিলে চাবলৈ হ'লে চ' আমাক সুধিছে যে সিহঁতৰ বেচিক ষ্ট্ৰেংথ কম্পেয়াৰ কৰা চ' প্ৰথমটো দিলে যে পেৰানাইট্ৰ'এনিলিন প্ৰথমতে এনিলিন বনাই লওঁ এটা বেঞ্জিন ৰিঙৰ ওপৰত কি থাকিব এটা NH2 গ্ৰুপ থাকিব এইটোকে আমি কি বুলি কওঁ এনিলিন আৰু পেৰা পজিশ্যনক এইটোক কয় অৰ্থ এইটোক কয় মেটা আৰু এইটোক কয় পেৰা নাইট্ৰ' গ্ৰুপ থাকিব NO2 থাকিব নাইট্ৰ' গ্ৰুপটো যদি আমি কমপ্লিটলি আঁকো সি এনেকৈ হ'ব অ'কে এইটো আমাৰ 1 নেক্সট ক'লে যে পেৰাব্ৰম'এনিলিন একে এনিলিনটো আঁকি লোৱা ফাৰ্ষ্ট এনিলিনটো আমি আঁকি ল'লোঁ NH2 ইয়াত লোন পেয়াৰ থাকিব ইয়াত কি থাকিব খালি ব্ৰমিন থাকিব এবাৰ 2 আৰু যিটো টলিউডিনটো একেই হয় অলমষ্ট খালি একেই ছাবষ্টিটিউটটো বেলেগ হয় ছাবষ্টিটুৱেণ্টটো NH2 আৰু ইয়াত থাকে CH3 গ্ৰুপ এটা CH3 গ্ৰুপ মিথাইল গ্ৰুপ থাকে এইটো কয় টলিউডিন 3 এতিয়া আমাক সুধিছে সিহঁতৰ বেচিক ষ্ট্ৰেংথ কম্পেয়াৰ কৰিবৰ কাৰণে যেতিয়া এনিলিন বা এনেকুৱা ধৰণৰ NH2 কম্পাউণ্ডৰ যেতিয়া আমি বেচিচিটি চাব যাওঁ তেতিয়া কি হয় নাইট্ৰজেনৰ ওপৰত দুটা লোন পেয়াৰ থাকে আৰু সেই লোন পেয়াৰ ডোনেশ্যন এবিলিটি যাৰ যিমান বেছি হয় তাৰে বেচিচিটি সিমান মানে বেছি হয় চ' লোন পেয়াৰ ডোনেশ্যন এবিলিটি লগত কি প্ৰপৰ্চনেল বেচিচিটি প্ৰপৰ্চনেল এতিয়া এটা কথা চাবা এই নাইট্ৰজেনৰ ওপৰত লোন পেয়াৰটো যিমানে থাকিব
সিমানে তাৰ বেচিচিটি বেছি হ'ব, সিমানে সি ডনেশ্যনৰ কাৰণে বেছিকৈ এভেইলেবল হ'ব। কিন্তু তাৰ পৰা যদি সেই লোন পেয়াৰটো গুচি যায় বেলেগ ক'ৰবালৈ, তেতিয়া নাইট্ৰজেনৰ ওপৰত লোন পেয়াৰৰ কি হ'ব, ডেঞ্চিটিটো কম হ'ব, ইলেক্ট্ৰন ডেঞ্চিটি কম হ'ব, আৰু তেতিয়া কি হ'ব, ডেট লোন পেয়াৰ উইল বি লেছ এভেইলেবল ফৰ ডনেশ্যন। চ' তেনেকুৱা ক্ষেত্ৰত কি হ'ব, বেচিচিটি ডিক্ৰিজ হ'ব। এতিয়া চোৱা, ইয়াত তিনিটা আছে, তিনিটাত আমি ডিফাৰেঞ্চটো কি দেখিছোঁ যে তাত সেই পেৰা পজিশ্যনত থকা ছাবষ্টিটুৱেণ্ট, ইয়াত NO2 গ্ৰুপ লাগি আছে, আৰু NO2 গ্ৰুপ কি হয়, এটা ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ, ষ্ট্ৰং ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ হয়, বহুত ষ্ট্ৰং ইলেক্ট্ৰন উইথড্ৰয়িং। আৰু সি কেনেকৈ উইথড্ৰয়িং কৰে, থ্ৰু ৰেজনেঞ্চ উইথড্ৰ কৰে, অৰ্থাৎ আমি সেইটো কওঁ -M গ্ৰুপ বুলিও ক'ব পাৰোঁ, মাইনাছ মেছ'মেৰিক গ্ৰুপ। চ' কি হয়, এই নাইট্ৰজেন লোন পেয়াৰটো এইফালে শ্বিফ্ট হয়, এইটো এইফালে আহিব, এইফালে আহিব, এইটো এনেকৈ খুলিব। চ' আমি যদি আৰু এটা ৰেজনেটিক ষ্ট্ৰাকচাৰ ড্ৰ কৰিব যাওঁ, ইয়াৰ কেনেকৈ ড্ৰ কৰিম, এইটো মচি লওঁ, অ'কে, কেনেকৈ ড্ৰ কৰিম, আকৌ বেঞ্জিন ৰিং, এইখিনি ডাবল বন্ড হ'ব, যিহেতু ইয়াৰ পৰা আহিছে, ইয়াত পজিটিভ চাৰ্জ এডাল, ইয়াত চৰি নাইট্ৰজেনৰ ওপৰত পজিটিভ এটা মই থৈ গৈছিলোঁ, ইয়াত নাইট্ৰজেনে 4টা বন্ড বনালে সদায় এটা পজিটিভ চাৰ্জ আহে, এইটো খোল খালে, আৰু এইটোতো অলৰেডি খোল খাই আছে, ইয়াত পজিটিভ চাৰ্জটো মেইনটেইন থাকিব। অ'কে, এইটো হ'ব, আৰু ষ্ট্ৰাকচাৰ ৰাখিব পৰা। কিন্তু মই এইটো প্ৰুফ কৰিব বিচাৰিছোঁ যে ইয়াৰ যিটো লোন পেয়াৰ, ই ৰেজনেঞ্চত ইনভলভ হৈ থাকে, এই যিটো বেঞ্জিন ৰিঙত বা আৰু নাইট্ৰ গ্ৰুপৰ লগত কি হয়, ৰেজনেঞ্চত ইনভলভ হৈ থাকে। ৰেজনেঞ্চটো ইয়াতো হয় বেঞ্জিন ৰিঙৰ লগত, কিন্তু ইয়াত এক্সট্ৰা এটা পাবা, কিয়নো বিকজ অফ দিছ নাইট্ৰ গ্ৰুপ, এটা এক্সট্ৰা ষ্ট্ৰাকচাৰ পাবা, ৰেজনেটিং ষ্ট্ৰাকচাৰ, য'ত সি ইলেক্ট্ৰন ডেঞ্চিটিটো উইথড্ৰ কৰিছে। ব্ৰমিনতো হয়, ব্ৰমিনত কি হয়, জানা যে এলকহলৰ হেল'জেনবিলাকৰ দুটা থাকে, সিহঁতি +M গ্ৰুপ, কাৰণ থ্ৰু ৰেজনেঞ্চ ইহঁতৰ লোন পেয়াৰ থাকে, ইহঁতি ডনেট কৰিব পাৰে, আৰু থাকে মাইনাছ, সিহঁতৰ ইলেক্ট্ৰনেগেটিভিটি যেতিয়া বহুত বেছি হয় হেল'জেনবিলাকৰ জানাই, আৰু সিহঁতৰ কি থাকে, -I, অৰ্থাৎ নিগেটিভ ইণ্ডাক্টিভ ইফেক্ট থাকে। চ' কিন্তু সিহঁতৰ কোনটো ষ্ট্ৰং হয়, এইটো ষ্ট্ৰং হয়, ডমিনেণ্ট হয়, এই যিটো নিগেটিভ ইণ্ডাক্টিভ ইফেক্ট। চ' কি কৰিব, ইহঁতি থ্ৰু ইণ্ডাক্টিভ ইফেক্ট ব্ৰমিনে টানিব, অলদো পেৰা পজিশ্যনত অলমষ্ট নেগলিজিবল হৈ যায়, বাট ষ্টিল অকণমানটো টানিব, ষ্টিল কিবা নহয় কিবা এটা, চ' ইও টানিব। কিন্তু এই যিটো ইফেক্ট -I ইফেক্টটো সদায় -Mৰ ইফেক্টটো সদায় -I ইফেক্টতকৈ ষ্ট্ৰং হয়, মানে নাইট্ৰ গ্ৰুপে যিমান ইলেক্ট্ৰন ডেঞ্চিটি সি উইথড্ৰ কৰিব, তাতকৈ বহুত কম ব্ৰমিনে উইথড্ৰ কৰিব। অ'কে, চ' ডেট মিনছ কি, আমি গম পালোঁ যে ওৱানটো এটা লিষ্ট বেছিক হ'ব টুতকৈ। কিয় লিষ্ট বেছিক হ'ব, কাৰণ নাইট্ৰজেনৰ ওপৰত ইলেক্ট্ৰন ডেঞ্চিটি ইয়াত বেছিকৈ কমিব, কাৰণ ই বহুত বেছিকৈ উইথড্ৰ কৰিব, কিন্তু ব্ৰমিনে কমকৈ উইথড্ৰ কৰিব, উইথড্ৰটো কৰিব কিন্তু কমকৈ উইথড্ৰ কৰিব, চ' সেইকাৰণে ইলেক্ট্ৰন ডেঞ্চিটি কি হ'ব, কমকৈ কমিব। কিন্তু ইয়াত চোৱা, এই যিটো মিথাইল গ্ৰুপ, এইটো এটা হয় +R গ্ৰুপ। চ' ইয়াত হাইপাৰ কনজুগেশ্যনৰ কথা নাহে, কাৰণ হাইপাৰ কনজুগেশ্যন ইয়াতলৈ যাবগৈতো নোৱাৰে হাইপাৰ কনজুগেশ্যন ষ্ট্ৰাকচাৰ দি। অ'কে, চ' কি হ'ব, ইয়াতো এই অকণমান +R দেখাব, +I দেখাব পজিটিভ ইণ্ডাক্টিভ ইফেক্ট, যিহেতু বহুত স্মল হ'ব, কাৰণ পেৰা পজিশ্যনত আছে, ষ্টিল অকণমান হ'লেও অকণমান সি ডনেট কৰিব, আৰু ই ডনেট কৰাৰ লগে লগে ইয়াত ইলেক্ট্ৰন ডেঞ্চিটি অকণমান ইনক্ৰিজ হ'ব, আৰু ইলেক্ট্ৰন ডেঞ্চিটি ইনক্ৰিজ হোৱাৰ লগে লগে কি হ'ব, বেচিচিটি ইনক্ৰিজ হ'ব। চ' ইয়াৰ আটাইতকৈ হাইয়েষ্ট হ'ব, 3 আটাইতকৈ হাইয়েষ্ট, তাৰপিছত আহিব তোমাৰ 2, আৰু একেবাৰে লিষ্ট কি হ'ব, 1। চ' অপশ্যন হ'ব 3, 2, 1 ইন ডিক্ৰিজিং অৰ্ডাৰ। চাওঁ আমি 3, 2, 1 ইন ডিক্ৰিজিং অৰ্ডাৰ আছেনে, আছে, ডিক্ৰিজিং অৰ্ডাৰ ন, 3 আটাইতকৈ হাইয়েষ্ট, অ'কে উল্টা কৰিছোঁ, 3, 2, 1 ইন ডিক্ৰিজিং অৰ্ডাৰ, অ'কে ইনক্ৰিজিং, 3 আটাইতকৈ হাইয়েষ্ট, তাৰপিছত 2, একেবাৰে লাষ্টত 1। চ' অপশ্যন এ উড বি দ্য কাৰেক্ট আনচাৰ ইন দিছ কেছ। ক্লিয়াৰ, ইয়াততো একো প্ৰব্লেম থাকিব নালাগে। নেক্সট অপশ্যন, দ্য ডিপ্ৰেশ্যন অফ ফ্ৰিজিং পইণ্ট অফ 0.1 molar aqueous solution of HCl, copper sulfate and CuSO4 are in the ratio. চ' ডিপ্ৰেশ্যন অফ ফ্ৰিজিং পইণ্টৰ সিহঁতৰ ৰেচিঅ' দিছে। অ'কে, চ' ডিপ্ৰেশ্যন অফ ফ্ৰিজিং পইণ্ট, যিটোক আমি ডেল TF দি ডিনোট কৰোঁ, কিহে ডিনোট কৰোঁ, সিহঁতক আমি ডিনোট কৰোঁ ডেল TF, আৰু দিছ ইজ ইকুৱেল টু কি হয়, ফৰ নন আয়নাইজিং চলিউট, মানে যিবিলাক আয়নাইজ নহয় সেইবিলাকৰ কাৰণে আমি কেনেকৈ লিখোঁ যে KF ইনটু সিহঁতৰ মলাৰিটি। কিন্তু আয়নিক ইলেক্ট্ৰলাইট যিবিলাক ডিছ'চিয়েট হয় বা এছ'চিয়েট হয় সলিউশ্যনত, সিহঁতৰ কাৰণে আমি এটা নতুন বস্তু ইয়াত ইন্ট্ৰডিউচ কৰিব লগা হয়, এইটো কয় কি, ভেন থফ ফেক্টৰ।
আৰু ইয়াত গোটেই কুৱেশ্যনটোত খেলটো হ'ব ভেণ্ট অফ ফেক্টৰে খেল হ'ব কাৰণ কলিগেটিভ প্ৰপাৰ্টি যিটো ডিপ্ৰেশ্যন অফ ফ্ৰিজিং পইণ্ট তাৰ যিটো ভেলু সেইটো কিহৰ ওপৰত ডিপেণ্ড কৰে নাম্বাৰ অফ পাৰ্টিকলছৰ ওপৰত ডিপেণ্ড কৰে যে সলিউশ্যনটোত কিমান নাম্বাৰ অফ পাৰ্টিকলছ আছে কিন্তু নেচাৰ অফ পাৰ্টিকলছৰ ওপৰত ডিপেণ্ড নকৰে গতিকে আমি কপাৰ সালফেটে লওঁ HCl লওঁ K2SO4 লওঁ সো আমাৰ হেতু ডিপেণ্ড নকৰে কিন্তু তাত থকা নাম্বাৰ অফ পাৰ্টিকলৰ ওপৰত ডিপেণ্ড কৰে এতিয়া আমি এটা কথা চাওঁ যে আমি ললো ফাৰ্স্ট কি ললো HCl ওকে ফাৰ্স্টটো HCl দিছে HCl ললো আৰু HCl কিমান ললো 0.1 মোলাৰ আৰু HCl এটা ষ্ট্ৰং ইলেক্ট্ৰোলাইট কমপ্লিটলি ডিসোচিয়েট হ'ব যেতিয়া তুমি ওৱাটাৰত দি দিয়া H+ আৰু Cl- হলে ডিসোচিয়েট হ'ব যেহেতু কমপ্লিট ডিসোচিয়েশন হ'ব ইয়াৰ 1 মোলৰ পৰা ইয়াৰ কিমান বনিব ফাইনেল ইয়াৰ 0 হৈ যাব আৰু ইয়াৰো কিমান বনিব তেতিয়া 0.1 মোল 0.1 আৰু 0.1 মোলাৰ আৰু যদি ইন কেস অফ মোলছত চাওঁ আমি কি ক'ব পাৰিম যে 1 মোলৰ পৰা কিমান মোল বনিব 2 মোলছ বনিব দেখিছা মানে এটা HCl পৰা ডিসোচিয়েট হলে দুটা মলিকিউল বনে আৰু দুটা যদি মলিকিউল বনে ইয়াৰ কাৰণে ভেণ্ট অফ ফেক্টৰ কি হ'ব I = 2 নেক্সট যদি চাওঁ ইয়াত কনসেন্ট্ৰেচনৰ পৰা একো ডিপেন্ডেই নকৰে I ৰ ওপৰতে ডিপেন্ড কৰিব গটে কনসেন্ট্ৰেচন তুমি কিমান মোলাৰ ল কথাই নাই নেক্সট তুমি যদি চোৱা কি দিছে আমাক কপাৰ সালফেট কেনেকৈ ডিসোচিয়েট হয় Cu2+ SO4 সো ইয়াৰ যদি 1 মলিকিউল লোৱা তুমি টোটাল কিমান মলিকিউল পাবা 2 গতিকে ইয়াৰ কাৰণেও ভেণ্ট অফ ফেক্টৰ I ভ্যালু কি হ'ব 2 ওকে দেন নেক্সট আমাক দিছিলে যে K2SO4 এটো যদি ডিসোচিয়েট কৰা কিমান পাবা দুটা K+ পাবা আৰু কি পাবা SO4 2- পাবা 2- থাকি গল ইয়াত এটাৰ পৰা তুমি কিমান পাইছা 2+1 = 3টা পাইছা গতে ইয়াৰ কাৰণে I ভ্যালু কি আহিব 3 আহিব ভেণ্ট অফ ফেক্টৰ I ভ্যালু আহিব 3 এতিয়া ইয়াত ভ্যালু বহাই দিয়া তিনটাৰ কাৰণে বাকিবোৰটো একে KF টো একে মোলাৰিটি একে হ'ব কাৰণ মোলাৰিটি একে হ'ব কাৰণ নাম্বাৰ অফ মোলছ আমি একে লৈছিলো মোলাৰিটি একে সো মোলাৰিটি অকমান চেঞ্জ আহিব পাৰে কিন্তু অলমোস্ট একে হ'ব কাৰণ কনসেন্ট্ৰেচন হিতৰ সেম হ'ব কাৰণ গুটে গিটাৰ আমি 0.1 মোলাৰে লৈছো অলদো দিস ইজ মোলাৰিটি বাট আমি তাক মোলাৰিটি লৈ কনভাৰ্ট কৰিব পাৰো আৰু সেম পাম মোৰ অৰ লেস আমি সেম পাম ওকে সো এটো সেম হ'ব KF টো কনস্ট্যান্ট সেম হ'ব সো ভেৰি কি কৰিব del I সো আমি যদি গুটে গিটাৰ ৰেশিও লওঁ গতিকে ইয়াৰ ৰেশিও ললে ৰেশিওটো কি আহিব del TF তিনটাৰ সো del TF for HCl del TF for copper sulfate del TF for K2SO4 কি আহিব 2:2 এই যেটা I ৰেশিও হেতু আহিব 2:3 আৰু ইয়াক যদি 2 এ ডিভাইড কৰি দিয়া 1:1:1.5 ওকে এটো চাও আমি অপচনত আছে নে নাই 1:1:1.5 সো অপচন সি আছে গতিকে অপচন সি কি হ'ব কারেক্ট হ'ব বুজি পালা সিম্পল জাস্ট ৰেশিও ললে হল ইয়াত I ভ্যালুতে ডিপেন্ড কৰিব ওকে কোৱেশ্চন নম্বৰ 34 দিঘলীয়া কাৰণে অকমান মই থৈ গৈছো কোৱেশ্চন নম্বৰ সৰি এটো 35 হ'ব লাগিছিল ওকে সো 35 কৰো আমাক খুদিছে এটা ইলেক্ট্ৰোকেমিস্ট্ৰি কোৱেশ্চন ফাৰ্স্ট ক্লিয়াৰ কৰি লওঁ ক্লিয়াৰ ক্যানভাস আমাক খুদিছে the standard cell potential of the galvanic cell for the electrochemical reaction এটা electrochemical দিয়া আছে reaction দিয়া আছে তাৰ কাৰণে আমাক cell potential খুদিছে simple right hand electrode to left hand electrode কৰিলে হলে to just calculation type so যেটো reaction দিয়া আছে হেতু কি দিয়া আছে যে Ag+ aqueous তাৰ লগত Fe2+ aqueous কি হত গৈছে Ag solid so Ag ইয়াত ৰিডিউস হৈছে আৰু Fe3+ ত গৈছে aqueous আমাক E0 ভ্যালু দি থৈছে E0 Ag+ Ag কাৰণে দি থৈছে কিবা এটা ভোল্ট আৰু E0 কিহৰ কাৰণে দি থৈছে E0 তোমাৰ Fe3+ to Fe2+ ৰ ভ্যালু দি থৈছে চাও কিমান দি আছে ওকে ইয়াত দি আছে 0.77 ভোল্ট ইয়াত দি আছে 0.77 ভোল্ট আৰু ইয়াত দি আছে 0.80 ভোল্ট ওকে এটা এটা কথা চোৱা এই যেটো ৰিঅ্যাকশনটো দি দিলে বা তুমি স্ট্যান্ডার্ড ইলেক্ট্ৰোডৰ ভ্যালু চালেও গম পাবা যে ইয়াত ৰিডিউস কোনটো হ'ব ৰিডিউস সদায় কোনটো হ'ব Ag to Ag ইয়াত ৰিডিউস হৈছে ৰিডাকশন হৈছে আৰু ৰিডাকশন হৈ থকা ইলেক্ট্ৰোডটো সদায় কি হয় ৰাইট হ্যান্ড ইলেক্ট্ৰোড হয় ৰাইট হ্যান্ড ইলেক্ট্ৰোড আৰু Fe2+ to Fe3+ হলে কি হৈছে অক্সিডাইজ হৈছে আৰু অক্সিডাইজ হৈ থকা ইলেক্ট্ৰোডটো কি হয় আমাৰ লেফট হ্যান্ড ইলেক্ট্ৰোড
আৰু যেটো আমি ইয়াত ই নট সেল উলিয়াব দিছে ই নট সেল ইজ ইকুৱেল টু কি হয় হ'ব সদায় এটো কি হয় ই নট ৰাইট হ্যান্ড ইলেক্ট্ৰড মাইনাস ই নট লেফট হ্যান্ড ইলেক্ট্ৰড সদায় এটো ফৰ্মুলা আমি ইউজ কৰিম ইয়াত ৰাইট হ্যান্ড ইলেক্ট্ৰড কোনটো হয় ৰাইট হ্যান্ড ইলেক্ট্ৰড হয় সিলভাৰ ইলেক্ট্ৰডটো আৰু ইয়াৰ যেটো ভ্যালু দিয়া আছে হেতু স্ট্যান্ডাৰ্ড ৰিডাকশন পটেনশিয়াল 0.80 ভোল্ট আৰু লেফট হ্যান্ড ইলেক্ট্ৰডটো কি হয় ইয়াত Fe3+ to Fe2+ এটো হ'ব আৰু ইয়াৰ ভ্যালুটো দিয়া আছে 0.77 ভোল্ট এটো যদি মাইনাস কৰা কি হ'ব 0.03 ভোল্ট ৰাইট সো আনসার কি হ'ব 0.03 ভোল্ট 0.03 ভোল্ট আছে নে ওকে পজিটিভ 0.03 ভোল্ট ওকে ক্লিয়ার ঠিক আছে আমি এটা লাস্ট কোয়েশ্চন লৈ যাম আমাৰ ইয়াত সুধিছে যে রাইট দ্য মেজৰ প্ৰডাক্ট ফ্ৰম ইন দ্য ডাইনাইট্ৰেশন অফ 3 মিথাইল ফিনল সো 3 মিথাইল ফিনলৰ দুবাৰ নাইট্ৰেশন কৰিছে আৰু কোনটো প্ৰডাক্ট ফ্ৰম হ'ব সুধিছে ওকে ইয়াত বহুত কেটা কনসেপ্ট আমি মানে জানিব লাগিব অলপ কনসেপচুৱেল কোয়েশ্চন হয় সো আমি ফার্স্ট বনাই লওঁ কি বনাই লওঁ আমি ফার্স্ট বনাই লওঁ ডাইমিথাইল 3 মিথাইল ফিনল ন 3 মিথাইল ফিনলে আছিল আই গেছ চাই নম্বৰ ফিনল বনাই লওঁ 3 মিথাইল আছে নে 3 মিথাইল ফিনল মানে পেৰা পজিশনত মিথাইল লাগিব 1 2 3 মিথাইলৰ ইয়াত মিথাইল থাকে আৰু ইয়াৰ লগত আমি এটা নাইট্ৰেশন কৰিম নাইট্ৰেশনৰ ইলেক্ট্ৰফাইলটো কি হয় আমি যেটো মানে ৰিএজেন্ট লম হেতু কি লব পাৰো concentrated H2SO4 আৰু concentrated nitric acid কিন্তু তাৰ যেটো ইলেক্ট্ৰফাইল হয় एक्चुअल হেতু হয় NO2+ ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন এটো ক্লিয়াৰ বেনজিনৰ লগত সো এতিয়া কি হ'ব এতিয়া আমি চাম যে কোনটো গ্ৰুপ কোনটো ডাইৰেক্টিং হয় এই OH গ্ৰুপে ৰেজোনেন্স যদি কৰে তেতিয়া কি কৰে এই ইয়াত যেটো অৰ্থ পজিশন del I এই অৰ্থ পজিশনত হি OH এ কি কৰে ইলেক্ট্ৰন ডেন্সিটি ইনক্ৰিজ কৰে ই যদি ৰেজোনেন্স দিয়ে তুমি চাবা ইয়াত সদায় ৰেজোনেন্স স্ট্ৰাকচাৰ যে ড্ৰ কৰা সদায় অৰ্থ পজিশন আৰু তাৰ পেৰা পজিশনত কি হয় ইলেক্ট্ৰন ডেন্সিটি ইনক্ৰিজ কৰে আৰু ইলেক্ট্ৰন ডেন্সিটি ইনক্ৰিজ কৰাৰ লগে লগে কি হ'ব যে অৰ্থ পেৰা ডাইৰেক্টিং গ্ৰুপ হ'ব সো OH এটা কি হয় অৰ্থ পেৰা ডাইৰেক্টিং গ্ৰুপ ওকে তাৰ পিছত নেক্সট আমি চাওঁ কালাৰটো চেঞ্জ কৰি লওঁ তেতিয়া সুবিধা হ'ব তোমাকৰ কাৰণে ওকে নেক্সট যদি চাওঁ এই CH3 গ্ৰুপ ওকে এটো এটা এক্টিভেটিং গ্ৰুপ হয় আৰু E প্লাছ M ডিনোট কৰে মানে E প্লাছ M ডি এনেকৈ ডোনেট কৰে বুজিলা তো তেনেকৈ হি প্লাছ M গ্ৰুপ হয় আৰু এই CH3 গ্ৰুপটো এক্টিভেটিং গ্ৰুপ হয় ই খালি কিহে দি ডোনেট কৰিব হাইপাৰ কনজুগেশ্যন দি ডোনেট কৰিব হাইপাৰ কনজুগেশ্যন আৰু ইয়াৰ অৰ্থ আৰু পেৰা পজিশনত ই ইলেক্ট্ৰন ডেন্সিটি ইনক্ৰিজ কৰিব সো CH3 অৰ্থ পজিশন এটো ইয়াটো হি ইনক্ৰিজ কৰিব আৰু ইয়াৰ CH3 ৰ আনটো অৰ্থ পজিশন এটো আৰু CH3 পেৰা পজিশন কোনটো এটো ওকে এতিয়া চোৱা এতিয়া কথাটো হ'ল যে ইলেক্ট্ৰন ডেন্সিটি আমাৰ তিনটা পজিশনত মানে বেছ আমি দেখিছো যে ইনক্ৰিজ হৈছে এটা এটো পজিশনত এটা এটো পজিশনত এটা এটো পজিশন ওকে এতিয়া কথা হ'ল যে যেটো NO2 নিউক্লিওফাইল আহিব ইলেক্ট্ৰোফাইল আহিব NO2 প্ৰথমবাৰ যেতিয়া আমি নাইট্ৰেশন কৰিম NO2 যেতিয়া আহিব হি এটা কোনটো পজিশনত অ্যাটাক কৰিব obviously যেটো পজিশনত অ্যাটাক কৰিব যেটো পজিশনত ইলেক্ট্ৰন ডেন্সিটি বেছি হ'ব এতিয়া আমি চাম যে হিহঁতৰ ৰিলেটিভ পাৱাৰ মানে ইলেক্ট্ৰন ইনক্ৰিজ কৰা সদায় মনত ৰাখিবা যে প্লাছ M ইফেক্ট ইজ গ্ৰেটাৰ দেন প্লাছ হাইপাৰ কনজুগেশ্যন সো মিথাইল গ্ৰুপে অকল হাইপাৰ কনজুগেশ্যন দেখাব যেহেতু ইয়াৰ সাথে লোন পেয়াৰ ইলেক্ট্ৰন নাই গতিকে ই এটা উইক ইফেক্ট হয় সো দ্যাট মিন্স কি OH গ্ৰুপ বেছি অৰ্থ পেৰা ডাইৰেক্টিং হ'ব ই বেছি এক্টিভেটিং হ'ব মানে ৰিঅ্যাকশনটো কিহৰ মতে হ'ব OH ৰ মতে হ'ব এতিয়া OH এ ক'ত ইলেক্ট্ৰন ডেন্সিটি ইনক্ৰিজ কৰিছে ইয়াতো কৰিছে কিন্তু সদায় পেৰাটো জেনাৰেলি পেৰাটো মেজৰ হয় ফৰ এনেকুৱা টাইপ অফ গ্ৰুপ কাৰণ ইয়াত যদি তুমি দিয়া তেতিয়া ধৰা ষ্টেৰিক কথা আহে বহুত কিবা কিবি সো কি হ'ব পেৰা ইজ দা মেজৰ প্ৰডাক্ট ওকে প্ৰথম যেটো নাইট্ৰেশন হ'ব তাত যেটো প্ৰডাক্ট হ'ব সদায় OH ৰ পেৰা পজিশনত আমাৰ কি লাগি যাব আহি CH3 ইয়াত তোমাৰ NO2 লাগে এতিয়া আৰু ইন্টাৰেষ্টিং হ'ব খেলখন চাবা ওকে এটো ক্লিয়াৰ এই পেজটো তোমালোকে স্ক্ৰিনশ্বট মাৰা লিখি লোৱা কাৰণ মচিব লাগিব উপায় নাই ওকে এটো মই কপি কৰিব যদি চাওঁ
এইটো কপি কৰিলোঁ আৰু গোটেই পেজটো ডিলিট কৰিলোঁ ইয়াত আমি এটা পেষ্ট কৰি ল'লোঁ এতিয়া এটা কথা চোৱা ইয়াত এটা ইণ্টাৰেষ্টিং কথা হ'ব এতিয়া এগেইন এই OH এতিয়া চোৱা OH এইটো পজিশ্যনত ইলেক্ট্ৰন ডেন্সিটি দিব সৰি OH ইয়াত ইলেক্ট্ৰন ডেন্সিটি দিব OH ইয়াত দিব আৰু ইয়াতো অলৰেডি ব্লক গতিকে সেইটো কথা পাতি লাভ নাই CH3 ক'ত দিব CH3 ইয়াত দিব এইটো ব্লক আৰু ইয়াত দিব ওকে আৰু NO2 কি হয় ইলেক্ট্ৰন উইথড্ৰয়িং হয় মনত ৰাখিবা NO2 কি হয় এটা ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ হয় আৰু মই লাষ্ট কোৱেশ্যনতে কৈছিলোঁ এটা ষ্ট্ৰং ইলেক্ট্ৰন উইথড্ৰয়িং গ্ৰুপ হয় আৰু সি কোনকেইটা পজিশ্যনৰ পৰা ইলেক্ট্ৰন উইথড্ৰ কৰিব সদায় নিজৰ অৰ্থ আৰু পেৰা পজিশ্যন ইয়াৰ অৰ্থ পজিশ্যন কোনটো এইটো ইয়াৰ পৰা ইলেক্ট্ৰন উইথড্ৰ কৰিব সি গতিকে ইয়াত ডেল প্লাছ আহিব উইথড্ৰ কৰিব আৰু ইয়াৰ পৰা কৰিব কিন্তু ইয়াত ব্লক আছে কাৰণে আমাৰ ইয়াত কথা নাই উইথড্ৰ কৰক নকৰক নেক্সট যেতিয়া আমি সেকেন্ড বাৰ নাইট্ৰেশ্যন কৰিব যাম নেক্সট টাইম সো এতিয়া সি চাব যে কোনকেইটা পজিশ্যনত ইলেক্ট্ৰন ডেন্সিটি বেছি আছে সো আমি দেখিলোঁ যে ইয়াত কম আছে কাৰণ ই উইথড্ৰ কৰি ল'লে NO2 সো ইয়াত ডেল পজিটিভ আহিলে আৰু পজিটিভৰ মাজত কেতিয়াও ভাল ইণ্টাৰেকশ্যন নহয় সো এতিয়া চাব যে পজিটিভ আৰু নিগেটিভৰ মাজত ভাল ইণ্টাৰেকশ্যন ক'ত হ'ব সো দুটা পজিশ্যনত আছে এটা পজিশ্যন আছে এইটো এটা পজিশ্যন আছে এইটো কিন্তু এই পজিশ্যনটোত এটা ষ্টেৰিক ক্ৰাউডিং হয় কাৰণ এইফালে এটা CH3 গ্ৰুপ আছে আৰু এইফালে এটা OH গ্ৰুপ আছে সো যিটো মেজৰ প্ৰডাক্ট ফৰ্ম হ'ব সেইটো লেছ ক্ৰাউডিং ছাইডৰ পৰা ফৰ্ম হ'ব লেছ ক্ৰাউডেড ছাইডৰ পৰা সেইটো ক'ত ফৰ্ম হ'ব সেইটো এই পজিশ্যনটো খালী আছে কাৰণ এইফালে একো ক্ৰাউডিং চাউডিং নাই মানে ভিৰ ভাৰ নাই গতিকে সি আৰামছে আহি এই পজিশ্যনটো লগ লাগিব গতিকে নেক্সট যিটো প্ৰডাক্ট ফৰ্ম হ'ব সেইটো হ'ব এনেকুৱা ধৰণে ইয়াত NO2 থাকিলে ইয়াত CH3 থাকিলে ইয়াত OH থাকিলে ইয়াত NO2 থাকিলে গতিকে এইটোৱে কি হ'ব মেজৰ প্ৰডাক্ট গতিকে আমি চাওঁ অপশ্যনত আছে নাই সেইটো মেজৰ প্ৰডাক্টটো ওকে ক'ত লগাইছিলোঁ ইয়াত লগাইছিলোঁ সো অপশ্যন ডি ইজ দ্য আমাৰ কাৰেক্ট আনচাৰ ক্লিয়াৰ সো এইটোৱে আজিৰ ভিডিঅ'ত আমি 5টা কুৱেশ্যন ডিছকাছ কৰিলোঁ নেক্সট আহিব আৰু কুৱেশ্যন ডিছকাছ কৰিম সো হোপফুলি তোমালোকে ভিডিঅ'টো চাই ভাল পালা যদি ভাল পালা লাইক কৰিবা আৰু অলপ যদি বেছিকৈ ভাল পালা দেন তোমালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইবটো কৰি থৈছা বুলি মই ভাবিছোঁ যদি কিছুমানে নাই কৰা দেন তোমালোকে ছাবস্ক্ৰাইব কৰি লোৱা আৰু পাৰ্ট 1 2 3 4 5 সেইখিনিও চাই ল'বা মই ডেছক্ৰিপশ্যনত লিংক ধুনীয়াকৈ দিয়া থাকিম সো নেক্সট ভিডিঅ'ত লগ পাম আজিৰ ভিডিঅ'ত ইমানেই বাই বাই